যোৰহাট মাজুলী সংযোগী দলঙৰ কাম আৰম্ভ হৈছে নেকি? হঠাতেই সামাজিক মাধ্যমত প্ৰচাৰ চলিছে যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য চলাবৰ বাবে এক বিশেষ যন্ত্ৰ আহিছে মাজুলীলৈ। সঁচাকৈ এই যন্ত্ৰ মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ বাবে অনা হৈছে নেকি? যিহেতু নিবিদা কাৰ্য প্ৰক্ৰিয়া চলিহে আছে, কোনো প্ৰতিষ্ঠানে বৰ্তমানলৈকে যোৰহাট মাজুলী দলঙৰ নিবিদা লাভ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত এই যন্ত্ৰাংশ মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ বাবে অনা হোৱা নাই। এই সম্পৰ্কে জনাই এই যন্ত্ৰাংশ কঢ়িয়াই অনা গাড়ীৰ চালকে কি কয় শুনো আহক। বস্তুটো ইয়াত বনাব হেৰি বনাবলৈ আনিছে এইটো মানে বস্তুটো যাওঁ যে ইমান ভালকে গম নাপাওঁ ন কি বনাব। না জাহাজ ঘাটলৈ আহিছে নে ক'লে আহিছে? জাহাজ ঘাটলৈ আহিছে, দলঙলৈ অহা নাই নহয়। দলঙলৈ অহা নাই। এইটো ক'ৰ পৰা আহিছে? এইটো তেজপুৰ এয়াৰপৰ্টৰ পৰা, মানে তেজপুৰ এয়াৰপৰ্টৰ পৰা ইয়াত অনা হৈছে। জাহাজ ঘাটলৈ আহিছে। জাহাজ ঘাটলৈ আহিছে। হয়, এই যন্ত্ৰাংশ যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ বাবে অনা হোৱা নাই। অফলামুখ পাৰঘাটত চলি থকা জাহাজ বন্দৰ নিৰ্মাণ কাৰ্যৰ বাবেহে এইসমূহ যন্ত্ৰাংশ অনা হৈছে। আৰু আমি খবৰত জানিব পাৰিছোঁ যে যি পাইলিঙৰ কাম আছে, সেই পাইলিঙৰ কামৰ বাবে এই যন্ত্ৰাংশ অনা হৈছে।